তো আজি আমি আলোচনা কৰিম ক্লাস 9 ৰ ৰিভিজন চেপ্টাৰৰ এক্সাৰসাইজ R1 ৰ কোৱেশ্চন নম্বৰ 9 ইয়াৰে আমি দুটা অংক সলভ কৰিম এটো ভিডিওত সোৱা প্ৰথম যোনটো কোৱেশ্চন আছে কোৱেশ্চনটো এবাৰ পঢ়ি শুনাই আছো p/q r হিৰ ভগ্নাংশত প্ৰকাশ কৰা মানে কোৱেশ্চন এটা আমাক দিয়া আছে p/q ৰূপত আমি এই সংখ্যাবিলাক দেখাই দিব লাগে লাষ্টত তাৰমানে এইটো অংক দিয়া আছে এইটো সংখ্যা দিয়া আছে ইয়াক আমি কি কৰিব লাগে p/q ৰূপত আমি প্ৰকাশ কৰি দেখাব লাগে পৰিমেয় সংখ্যাৰ নিচিনাই তো এইটো আমি সলভ কৰিম কেনেকৈ তো সোৱা হেতু কোৱেশ্চনটো দিয়া আছে আমাক ৰোমান সংখ্যাৰ 0.81 ৰ ওপৰত কি আছে ডট ডট দিয়া আছে এবিলাক একচুয়ালি দশমিক নহয় এইবিলাক বস্তু কি বুজাই আছে যে 8 আৰু 1 অংক দুটাই বাৰে বাৰে কি হৈ আছে ৰিপিট হৈ আছে সেম অংক বাৰে বাৰে আহি আছে তো তেনে ক্ষেত্ৰত আমি দুটা সিম্বল আসলতে ইউজ কৰো এটা হল এনেকুৱা তুমি লিখিব পাৰা 8 আৰু 1 লিখিলে ওপৰত এনেকৈ যদি মই বাৰ দি দিও তার মানে 8 আৰু 1 কি হৈ আছে বাৰে বাৰে আহি আছে দশমিকৰ পিছত ঠিক আছে তো ডট থকা মানে কি হেতু বস্তু বুজা আকৌ বাৰ দিয়া থাকিব পাৰে কোনো কোনো অংকত একো কথা নাই তো আমি সলভ কেনেকৈ কৰিম প্ৰথম অৱস্থাতে আমি লেট কৰি নাম লেট ধৰা হল x ইকুয়াল এইটো বস্তু আমি ইয়াতে ধৰিলো x ইকুয়াল কি লিখিম 8 1 দশমিকৰ পিছত যেহেতু আহি আছে 8 আৰু 1 বাৰে বাৰে তো তুমি যিমান বাৰ লিখিব পাৰা তোমাৰ ইচ্ছা তো মই মাত্ৰ 3 বাৰ লিখিছো তোমালোকে 3 বাৰ লিখিব পাৰা এবা মই কি কৰিলো 4 বাৰ লিখিলো সাপোজ ধৰা 4 বাৰ লিখিলো তোমালোকে 4-5 বাৰ ইচ্ছা লিখিব পাৰা এইটো ইকুৱেচন মই কিমান কৰিলো 1 বুলি মানি ললো ঠিক আছে ইকুৱেচন 1 লেট কৰিছো x মানে কি এইটো বস্তুৱে ইয়াক মই কি কৰিছো দশমিকৰ পিছত 4 বাৰ লিখিছো তো তোমালোকৰ ইচ্ছা জনা যিমান বাৰ লিখিব পাৰা নেক্সট আমি কি কৰিম ইকুৱেচন 1 আমি কি কৰিম তো ইকুৱেচন যোনটো 1 আছে ইয়াক আমি মাল্টিপল কৰিম কিমানৰে 100 এ কিয় মাল্টিপল কৰিলো সোৱা দশমিকৰ পিছত কেইটা অংক আছে দুটা আছে দুটাই আমাৰ কি হৈছে ৰিপিট হৈ আছে দুটাৰ ওপৰতে কি আছে ডট চিন আছে তো দশমিকৰ পিছত যিমান কেইটা অংকৰ ওপৰত তোমাৰ ডট থাকিব ইমান কেইটা 0 আহিব জাস্ট কত অনৰ হ'ব হলে তো ইয়াতে 1 আগত লিখিছো 8 আৰু 1 ৰ ওপৰত দুটাৰ ওপৰতে কি আছে দশমিক আছে এই কাৰণে দুটা 0 এই কাৰণে তোমাৰ কিমান হৈ গল 100 এবারে এই 100 এর আমি কি কৰিব লাগিব ইকুৱেচন 1 আমি ইনটু কৰিব লাগিব 100 ইনটু x মানে কি হ'ব 100x হৈ যাব এই ক্ষেত্ৰত ইকুয়াল দিয়া এবাৰ সোৱা যেতিয়া আমি এইটোৰ লগত 100 এর ইনটু কৰিম তো অনৰ পিছত কেইটা 0 আছে দুটা 0 আছে সেই কাৰণে তোমাৰ কি হ'ব 0 টু তোমাৰ কি হ'ব দুই ঘৰ পিছত আছে না দুটা 0 আছে এই কাৰণে দুই ঘৰ পিছত আমাৰ দশমিকটো শিফট হ'ব মানে দশমিক ইয়াতে আছিল এক ঘর দুই ঘর তো দশমিকটো কত শিফট হ'ব ইয়াতে তো মই লিখিম কি 8 1 তার পিছত দশমিক আহিব আৰু তার পিছত মই কি কৰিম সোয়া ইয়াত দশমিক দিয়াৰ পিছত আমাৰ কেইটা 8 1 মই কিবাৰ কৰিম 4 বাৰ লিখিম 8 1 কেইবাৰ হৈছে 4 বাৰ হৈছে মই 4 বাৰ কিয় লিখিলো কাৰণ মই ইয়াতে মাইনাস কৰিব লগা হ'ব যাৰ কাৰণে মই 4 বাৰ লিখিছো কাৰণ ওপৰটোত মই কেইবাৰ লিখিছো 4 বাৰ তোমালোকে যদি ওপৰটোত 5 বাৰ লিখা তলতো কি কৰিবা 8 1 5 বাৰ লিখিবা কোনোবাই যদি ওপৰত 3 বাৰ লিখা তো তলতো কি কৰিবা 8 1 3 বাৰ লিখিবা ঠিক আছে তো এই কাৰণে মই ইয়াতে 4 বাৰ লিখিলো কাৰণ ওপৰত মোৰ 4 বাৰ আছে আৰু এইটো সোৱা যেতিয়া মই কি কৰিছো 100 এর ইকুৱেচন 1 আমি ইনটু কৰিছো তেতিয়া নতুন এটা আমি কি পাইছো ইকুৱেচন পাইছো আৰু এইটো ইকুৱেচনক আমি কিমান বুলি ধৰিম 2 বুলি ধৰিম তো ইকুৱেচন এইবাৰ আমাৰ হাতত কেইটা আহিল দুটা আহিল এই ক্ষেত্ৰত আমি কি কৰিম ইকুৱেচন সেকেন্ডৰ পৰা মাইনাস কৰিম ইকুৱেচন 1 কিয় কাৰণ ইকুৱেচন যোনটো 2 আছে ই তোমাৰ কি আছে ডাঙৰ আছে 1 তকৈ সেই কাৰণে মাইনাস কৰোতে যাতে আমাৰ কাৰণে কি হয় সুবিধা হয় যাৰ কাৰণে কি কৰিম ইকুৱেচন 2 ৰ পৰা ইকুৱেচন 1 আমি মাইনাস কৰি দিম তো ইয়াতে মই লিখিম এনেকৈ ইকুৱেচন 2 মাইনাস ইকুৱেচন 1 তো ইকুৱেচন 2 মাইনাস ইকুৱেচন 1 যদি আমি কৰি দিও তেনেহলে সোৱা তোমালোকে ইয়াতে ইজুম কৰি ধৰিব পাৰা 100x ৰ পৰা যদি এটা x আমি মাইনাস কৰি দিও নাইবা মই এবাৰ লিখিয়ে দি আছো ইকুৱেচন 2 মই এবাৰ লিখি লব লাগিব ডাঙৰ হৈ যাব বাট তোমালোকে শর্টকাটও কৰিব পাৰিবা তো ইকুৱেচন 2 যিমান কিনে আছে লিখি লোৱা এজ ইট ইজ 100x আছিল ইকুয়াল ইকুৱেচন 2 তাৰ পিছত ৰাইট হ্যান্ড সাইডত কি আছে 8 1 দশমিক 8 1 কেইবাৰ লিখিছো আমি 4 বাৰ ঠিক আছে এবাৰ দুবাৰ তিনিবাৰ এই হল 4 বাৰ ডট ডট দিয়া তো ইকুৱেচন 2 মোৰ লিখা হৈ গল মাইনাস কৰিব লাগে কি ইকুৱেচন 1 তো ইকুৱেচন 1 কত আছে ইয়াতে আছে তো ইকুৱেচন 1 ইয়াতে লিখি দিয়া -2 আহি যাব ইকুয়াল ইফালে তোমাৰ কি আছে সোয়া
দশমিকৰ তলত দশমিক আমি ইউজ কৰিব লাগিব দশমিক কত আছে ইয়াতে তো দশমিক ইয়াতে দিব লাগিব 8 অন 8 অন 8 অন 8 অন চাৰিবাৰ মই দি দিলো ঠিক আছে তো দুটা ইকুৱেশ্যন লিখা আছে সেই কাৰণে মই এনেকৈ ক্লোজ কৰি দিলো দিয়াৰ পিছত তুমি কি কৰা মাইনাস কৰি দেবা 8 অন 8 অন 8 অন এইবিলাক তুমি এনে কেনসেল আউট কৰি দিব পাৰা 0 আহিব যেহেতু দশমিকৰ ইফালৰ বিলাক তো ইয়াতে থাকিব তোমাৰ তেতিয়া হলে কিমান থাকে 81 তো 81 তুমি লিখি লোৱা ইয়াতে 81 আহি গল ইফালে সোৱা 100x ৰ পৰা এটা x যদি আমি মাইনাস কৰি দিও কিমানটা থাকিব x ইকুয়াল চিন আছে ইকুয়াল চিন টু দিলুৱা তো ইয়াতে থাকিব তোমাৰ 99x থাকিব ঠিক আছে এতে ইয়াৰ পৰা যদি আমি কি কৰো x ৰ মান উলাও তেনে হলে আমাৰ কাৰণে কি হ'ব x ইকুয়াল হৈ যাব 81 ডিভাইডেড বাই 99 নিশ্চয় বুজিবে এবাৰ তুমি কি কৰা সাপোজ ধৰা ইয়াত যদি তোমাৰ ভাগ যায় সোৱা 9 ৰে 999 এর ভিতৰত কেইবাৰ যাব 11 বাৰ যাব আকৌ 981 এর ভিতৰত তোমাৰ কেইবাৰ যাব 9 বাৰ যাব তো টোটালি আমি কি পাম ইয়াৰ পৰা আমি কি পাম 9/11 পাম তাৰ মানে x ইকুয়াল আমি কিমান পালো 9/11 এটো আৰু হৰণ না যাব কোন ধৰণৰ ভাগ কোশ্চেন নম্বৰ 2 সোৱা সেমে অংক তো ডাইরেক্ট আমি কি কৰিম লেট বুলি ধৰিম লেট x ইকুয়াল আমি কি লিখিম যোনখিনি আমাক দিয়া আছে যেনেকুৱা 0.1 আমাৰ সেমে থাকিব কাৰণ অনৰ ওপৰত কি নাই ডট নাই কাৰণ অন অংকটো বাৰে ৰিপিট হোৱা নাই ৰিপিট হৈছে কোনটো 8 তো আমি 8 ক কেইবাৰ লিখিম তো 4 বাৰ লিখা তো মই ইয়াতে 3 বাৰ লিখিছো তাৰ পিছত ডট 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 দি হেনা মই ইকুয়েশন অন কৰি ধৰিছো ঠিক আছে নেক্সট স্টেপত আমি কি কৰিম ইকুয়েশন অনক আমি ইনটু কৰিম কিন্তু কিমানৰে সোৱা দশমিকৰ পিছত আমাৰ কি আছে দশমিকৰ পিছত কোনটো অংকৰ ওপৰত ডট আছে অনলি এটা গতিকে 1 তাৰ পিছত এটা অংকৰ ওপৰত যেহেতু ডট আছে কাৰণ এটা অংক বাৰে ৰিপিট হৈ আছে সেই কাৰণে আমি এটা 0 লম ঠিক আছে আৰু আমি ইনটু 2 কৰি দিম তো 10 into equation on equal left hand side কি আছে x তো তেতিয়ালে কি হ'ব 10 into x হৈ যাব তাৰ মানে কিমান পাম আমি 10x এগেইন আমি কি পাম সোৱা যেতিয়া 10 এৰে আমি কি কৰিম ইয়াক ইনটু কৰিম তেতিয়ালে কি হ'ব এই জনটো দশমিক আছে এটা 0 আছে গতিকে দশমিকটো এক ঘৰ আগত যাই কি হ'ব শিফট হৈ যাব তাৰ মানে 1 এর পিছত আমাৰ কি আহিব দশমিক চিনটো আহিব তো দশমিক আহাৰ পিছত এইটা আমি কেইবাৰ লিখিম তিনিবাৰ লিখিম 8 8 8 তিনিবাৰ হৈ গল আৰু এটো কি দিয়া ইকুয়েশন এবাৰ কিমান দিবা ইকুয়েশন 2 তো নেক্সট আমাৰ কাম কি ইকুয়েশন 1 এর পৰা আমি কি কাম কৰিব লাগে ইকুয়েশন 2 টো আমি মাইনাস কৰি দিব লাগে তো ইকুয়েশন 2 মাইনাস ইকুয়েশন 1 এতিয়া সোৱা ইকুয়েশন 2 ৰ ইকুয়ালৰ লেফট হ্যান্ড সাইডত কিমান আছে 10x আৰু ইকুয়েশন 1 ৰ ইকুয়ালৰ লেফট হ্যান্ড সাইডত কি আছে 1x 10x এর পৰা 1x যদি আমি কৰি দিও 10x এর পৰা যদি এটা x মাইনাস কৰো কিমান পাম 9x পাম নিশ্চয় ইকুয়াল রাইট হ্যান্ড সাইড সোৱা এতিয়া সোৱা এটোৰ মাইনাস তুমি এনেকৈ কৰি দিয়া সাইডে তেনেকৈ কৰা দশমিক 1 দশমিক 8 8 8 তিনিবাৰ আছে আৰু ইফালে সোৱা তোমাৰ কি আছে তো ইয়াতে তোমাৰ দশমিক তাৰ পিছত তোমাৰ কি আছে 1 আছে 8 আছে 8 আছে লাগিলে তুমি কি কৰা আৰু এটা 8 ইয়াতে বঢ়াই লোৱা আৰু এটা 8 ইয়াতে বঢ়াই লোৱা ঠিক এইবাৰ তুমি মাইনাস কৰি দিয়া এইটো মাইনাস কৰিলে তো ইয়াৰ পৰা তুমি 0 পাবা অটোমেটিক 8 এর পৰা যদি আমাৰ 1 যায় কিমান থাকিব 7 থাকিব এই দশমিক আছে দশমিক বহাই দিয়া আৰু 1 ঠিক আছে তো এইখিনি কাম আমি কৰিব লাগিব এতিয়া সোৱা তো ইয়াতে এটা 8 কিন্তু কম আছে ঠিক আছে ইয়াতে তিনিটা 8 আছে ইয়াতে তিনিটা 8 আছে কিন্তু মই ইয়াতে এটা 8 কিয় দিব লগা হল কাৰণ সোৱা ইকুয়েশন অন তোমাৰ কি আছে দশমিকৰ পিছত আৰু এটা ডিজিট আছিল কিমান আছিল 1 আছিল কিন্তু ইকুয়েশন 2 সোৱা দশমিকৰ ইফালে হে লেফট হ্যান্ড সাইডত হে তোমাৰ 1 আছে আৰু রাইট হ্যান্ড সাইডত কেইটা ডিজিট আছে তিনিটা তো তুমি ইয়াত কি কৰিব পাৰা সাইডা 8 তুমি ধৰি লব পাৰা তোমাৰ ইচ্ছা ইয়াতে তুমি 5টা 10টা যিমানটা লাগে তুমি হিমানটাই 8 ধৰিব পাৰা কোনো আপত্তি নাই ঠিক আছে এতিয়া সোৱা যেহেতু মাইনাস কৰি আমি কিমান পাইছো 1.7 এতিয়া সোৱা আমি কি কাম কৰিব লাগে x এর মান লাগে তো x ইকুয়াল তোমাৰ কি হ'ব 1.7 তো ইকুয়াল রাইট হ্যান্ড সাইডত আছে কিন্তু x এর লগত কিমান আছিল 9 তো 9 আৰু x এর মাজত তো কোনো প্লাস মাইনাস নাই তার মানে পূরণ হৈ আছে ই 9 কি হবে ইকুয়াল রাইট হ্যান্ড সাইডত যাই হরণ হৈ যাব গতিকে এই তলত বহিব এতিয়া সোৱা এক ঘর পিছত তোমাৰ কি আছে দশমিক আছে যদি আমি এই দশমিকটো উঠাই দিও তেনে হলে আমাৰ কি হ'ব হৰত আহি তোমাৰ কি হ'ব যোনটো হৰ আছে তাত আমাৰ কি হ'ব এটা 0 আমি বহাই দিব লাগিব যেহেতু আমি দশমিকটো উঠাই দিলো সেই কাৰণে
এটা 0 আমি বহাই দিব লাগিব ঠিক তো এইটো আমাৰ কি হৈ গল কোশ্চেনটো সলভ হৈ গল এতেকে লাষ্টত আমি লিখি দিম এতেকে x ইকুয়াল কিমান হ'ব 17/90 যত ইয়াত কোনো ধৰণৰ ভাগ চাগ না যায় গতিকে ডাইরেক্ট লিখি দিয়া যত তোমাৰ কি হ'ব p ইকুয়াল তুমি কিমান পাইছা 17 আৰু q ইকুয়াল এই ক্ষেত্ৰত আমি কিমান পালো 90 তো এইটো আমাৰ কাৰণে কি